পলিটেকনিকত হ'লেও তোমালোকে স্কুটিটো পাবা। কিন্তু সকলোকে মই ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। তো আজি আমি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এইখন ভিডিঅ'ত মই ডিছকাছ কৰিম ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড বা স্কুটি এৱাৰ্ডৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াবোৰ কি কি আছিল। এতিয়া অলৰেডি মই ভিডিঅ'ত মই ডিটেইলছ কৈছিলোঁ যে ইলিজিবিলিটি ক্ৰাইটেৰিয়া আছিল কি কি। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে নাচায়। তো যি কি নহওক, এতিয়া বহুত ভাই কমেণ্ট কৰিছে যে মই এইটো লাইনত গ'লে মই স্কুটিটো পামনে বা মোৰ পাৰ্চেণ্ট ইমান মই স্কুটিটো পামনে। তো এতিয়া কথাটো হ'ল, তাৰ ভিতৰত মেক্সিমাম কমেণ্টত আহিছে মই পলিটেকনিকত ল'ব খোজোঁ, মোৰ পাৰ্চেণ্ট 80+ আছে, মই পামনে। তো সেইটো টপিকছই লৈ আহিছোঁ। এতিয়া কথাটো হ'ল, মই আকৌ ইলিজিবিলিটি ক্ৰাইটেৰিয়াটোৱে ডিছকাছ কৰিম, ঠিক আছে। এতিয়া চোৱা, ইলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকেও লগালগ পঢ়ি লওক আৰু ময়ো পঢ়ি আছোঁ। এতিয়া এক্সামিনেশ্যনটো কি কৈছে, ষ্টুডেণ্ট মাষ্ট হেভ পাছ দ্য হায়াৰ ছেকেণ্ডেৰী এক্সামিনেশ্যন 2025। যিসকলে 25ত মানে এডমিশ্যন লৈছে, 26ত পাছ কৰিছে, সেইসকলৰ কাৰণে, ঠিক আছে। ফাৰ্ষ্ট ক্ৰাইটেৰিয়া হৈছে এইটো। ছেকেণ্ড হৈছে তোমালোকৰ মিনিমাম মাৰ্ক কিমান পাব লাগিব। গাৰ্লছৰ কাৰণে ইয়াত দিছে 60%, তো 60% নহ'ব। গাৰ্লছক ইয়া বয়জক উভয়ৰ কাৰণে কিমান পাৰ্চেণ্ট হ'ব লাগিব, 80% হ'ব লাগিব। ঠিক তেনেকৈ বয়জ মাষ্ট চিকিউৰ 75%, 75% নহ'ব, এইটো কি হ'ব, 80% হ'ব লাগিব। এতিয়া তোমালোকে বুজি পাইছা না, গাৰ্লছ ইয়া বয়জ দুটাৰে কাৰণে হ'ব লাগিব তোমালোকৰ মিনিমাম 80% হ'বই লাগিব। এতিয়া চোৱা এক্সক্লুশ্যন, এতিয়া মানে কোনে মানে এই বঁটাটো নাপাব। ষ্টুডেণ্টছ ইন দ্য বেটাৰমেণ্ট, মন কৰিব, বেটাৰমেণ্ট, যিবিলাকে বেটাৰমেণ্ট দিব বা বেটাৰমেণ্ট দি যদি 99.9% পায় তথাপি স্কুটি এৱাৰ্ডটো নাপাব। ৰি এপিয়াৰেঞ্চ, যিসকলে ৰি এপিয়াৰ কৰিব এক্সামত সেইবিলাকো নট ইলিজিবল হ'ব। এতিয়া ৰি এপিয়াৰেঞ্চ মানে কি, ছাপ'জ তোমাৰ 50% পালা, আকৌ তুমি ৰিপিট এক্সাম দিলা, দি কেনে ধৰা তুমি 80% পালা, তেতিয়াহ'লে তেনে ক্ষেত্ৰত তুমি নোৱাৰিবা স্কুটি এৱাৰ্ডটো। আৰু ড্ৰপ আউট ষ্টুডেণ্টছ আৰ নট ইলিজিবল, ধৰা তুমি ক্লাছ 12ত 99% পালা, ঠিক আছে। এতিয়া তুমি কিবা ৰিজনত তুমি আকৌ এডমিশ্যন নল'লা, বুজিবা বস্তুটো, আকৌ তুমি এডমিশ্যন নল'লা। এতিয়া এডমিশ্যন নল'লে তুমি কিন্তু ড্ৰপ আউট হৈ যাবা, মানে তুমি ড্ৰপ লোৱা বুলি ক'ব, তেনে ক্ষেত্ৰত তুমি স্কুটি এৱাৰ্ডটো নাপাবা। এতিয়া চোৱা ৰেচিডেঞ্চি, ষ্টুডেণ্ট মাষ্ট ৰেচিডেঞ্চ অফ ষ্টেট অফ আছাম, মানে তুমি আছামৰ বাসিন্দা হ'বই লাগিব, বেলেগৰ হ'লে তুমি স্কুটিটো নাপাবা। এতিয়া কিছুমানে আদাৰ্ছ ষ্টেটৰ পৰা আহি আছামত বসবাস কৰি আছে, কিন্তু সি আমাৰ আছামৰ নহয়, গতিকে সেই মানুহজন স্কুটিটো নাপাব। এডুকেশ্যন কণ্টিনিউটি, এইটো হৈছে মাষ্ট ইম্পৰ্টেণ্ট। ষ্টুডেণ্ট মাষ্ট কণ্টিনিউ দেয়াৰ ষ্টাডিজ বিয়ণ্ড দ্য 10+2। তাৰ মানে এই যে পলিটেকনিকৰ কথাটো যে কৈছে, এতিয়া সেই কথাটো ইয়াত ইনক্লুড হৈ যাব। তাৰ মানে কি কৈছে, কণ্টিনিউৱাছ ষ্টাডিটো হ'ব লাগিব। তোমালোকে 12 পাছ কৰিলা, এতিয়া কৈছে পলিটেকনিকটো কি হয়, আমাৰ গভৰ্ণমেণ্টৰে হয়, এইটোতো প্ৰাইভেট নহয়। গতিকে গভৰ্ণমেণ্টৰ আণ্ডাৰত যদি হয়, তেতিয়াহ'লে কি হয়, এইটো ষ্টাডিটো কণ্টিনিউৱাছ হৈ গ'ল, হয়নে নাই। এতিয়া এইটো মানে মেনশ্যন কৰা নাই যে ডিগ্ৰী হ'লে দিব বা মানে ডিপ্ল'মা হ'লে নিদিব। গতিকে ডিগ্ৰী হওক বা ডিপ্ল'মা হওক, কথাটো এটাই, যদি তুমি গভটৰ আণ্ডাৰত তুমি বা গভটৰ কলেজত যদি তুমি পলিটেকনিকটো পোৱা, সেইটো হিচাপত তোমালোকক স্কুটিটো পাব লাগে, কিন্তু ক্ৰাইটেৰিয়া হ'ব লাগিব 80% থাকিব লাগিব। আই থিংক তোমালোকৰ এই বাকীখিনি কনচেপ্ট ক্লিয়াৰ হৈ গ'ল। এতিয়া পলিটেকনিকত হ'লেও তোমালোকে স্কুটিটো পাবা, কিন্তু এডমিশ্যনৰ ৰিচিপ্ট থাকিব লাগিব। মানে এনেকুৱা নহয় যে তুমি লৈছা, এডমিশ্যনৰ ৰিচিপ্ট নাই, একো নাই, তোমাক দিব, তেনেকুৱা ক্ষেত্ৰত নিদিব। ৰিচিপ্ট মাষ্ট বি থাকিব লাগিব, ঠিক আছে। তো এতিয়া এইখিনি আছিল আজিৰ ভিডিঅ'টোত। তোমালোকে এটা লাইক কৰিবা, চেনেলটো যদি নতুনকৈ ভিজিট কৰিছা ছাবস্ক্ৰাইব কৰিবা, এনেকুৱা নতুন ভিডিঅ'বিলাক পাবৰ কাৰণে। আজিৰ ভিডিঅ'ত ইমানখিনিয়ে।